Tapi পাই গৈছো গে দেই তা বহিছে বহিছো তা আগতে হল হৈছে বহা পাইছো ক'ত বহিব এতিয়া পঞ্জাজনে বান্দাতে চুল এখন আছে লৈ আনা গাটো ঠিক নাই মানে গাটো ঠিক নাই আপোনাৰ কাহ জ্বৰ ই কৈ আছিলে ছাৰ বোলে গাটো ঠিক নাই খবৰ এটা ল'ব লাগিছিলে মই ফোনো মাৰিছিলো মানে সুইচ অফ ফোন মানে ধৈৰ্য নাই আপোনাৰ ফ্লাইট মোডতে থৈ দিছে এইকেইটা মকে দুটামান লৈ আহিছিলো ঘৰৰ নহয় কিনা ঘৰত নাই কিনা যদি আনিব নালাগিছিলে আকৌ ইয়ে খাব পাৰিলে নহয় আপোনাৰ স্বাস্থ্যটোও বৰ বেয়া দেখিছো দেই খিনাইচোন অৱস্থা নাইকিয়া আছে খাবচোন নাখায় নি ভাল বস্তু খাওঁ কিনোৱা মানে ঠিকে আছো দিয়ক ক'তনো খিন লাগিছে মই আগৰ পৰা এনেকৈ আৰু পঢ়া কেনেকুৱা হৈছে ঠিকে হৈছে ই কৈ আছে বোলে ছাৰ বোলে গাটো বহুত বেয়া ইমান খিন হৈছে মোৰ বৰ খিন দেখিছো আপোনাক দেই সঁচাকে কোনো যত্ন নলয় নিজৰ যত্ন লওঁ মানে এওঁ আকৌ ঘৰলৈ গ'ল দেউতাকৰ গাটো ভাল নাই কি হৈছে তেখেতৰ বয়স হৈছে আৰু মানে আপোনাৰ পানী গৰম পানী বটল এটা থৈ দিব লাগিছিলে বটল এটা আছে পানীয়ে ঠাণ্ডা হ'ল নেকি হেৰি দেউতাকৰ গাটো বেয়া অলপ বয়সো হৈছে হেৰি হৈ থাকে মাজে মাজে মানে কেতিয়াবাতো একদম বয়সজনিত মানে খাবলৈ ববলৈ এৰি দিয়ে তাৰপিছত আকৌ দুদিনমানৰ পিছত বা ঠিকেই হৈ যায় আপুনি দেখাইছে নাই ডাক্তৰক মই দেখুওৱা নাই তেনেকে মানে কাৰণটো হ'ল কি এন্টিবায়টিকবোৰ দি দিলে মোৰ অলপ সমস্যা হয় নহয় দেখাব এইবোৰ মানে কাহ হৈ পেলাই ইমান কাহিছে আপুনি মানে এখন লগাই হ'লে ভাবিছিলে এন্টিবায়টিকবোৰ খালে পেটৰ প্ৰব্লেম দিয়ে আৰু মানে স্কুল ক্ষতি মই নকৰোঁ ইহঁতে সুধিলে আপুনি গম পাব আপোনাৰ 12 দিন চিএলটো আমি পাওঁ 12 দিনৰ যোৱাটো বছৰত 3 দিনে ললো 9 দিন থাকি গ'ল এতিয়া আপুনি দুদিনমান ছুটি লৈ দেখাই হওক মানে কি হৈছে এই আমাৰ সেইফালেও শুনিছে নাই হেৰি যে নবীন বুলি মানুহজন যে তেওঁলোকৰ ডাঙৰটো ল'ৰা আকৌ মানে হেৰি হ'ল এনেকে কাহ হৈ নিমনিয়া হ'ল নে কি হ'ল কি নাজানো আৰু নাথাকিলে নহয় মানে বচাবই নোৱাৰিলে ঘৰত হৈছে দেই এই আপুনি যিটো লোৱাৰ কথা কৈছে মই গম পাইছো আকৌ এই লিভাৰ হেৰি হ'লগে বৰ কাহ তুমি ভিতৰলৈ যোৱাচোন আমাৰ ঘৰলৈ আহিছা নহয় আগত সেই বেগটোতে মোক গৰম পানী বটল এটা আছে লৈ আনিম যে কোলা বেগটো দেই হেৰি তাৰ লিভাৰ চিৰচিছ চাগে জানো মানে এনে আমি শুনাহে আৰু দেখাটো নাই এই কাহ হৈ আছিলে জ্বৰ কাহ নিমনিয়া হৈ বোলে খিনাই নাইকিয়া হ'ল তাৰপিছত সেই ডক্তৰ ঘৰলৈ নিছিলে তাৰ শুনক তাৰ কাহটো আৰু মোৰ কাহটোৰ মাজত পাৰ্থক্য আছে মোৰ কাহটো নেচাৰেল কাহ তাৰ কাহটো আকৌ মানে গম পাইছে নহয় আৰু নাখাবলগীয়া বস্তু খাই তাৰ সেই অৱস্থা হ'ল এনেই কিবা ফেটি লিভাৰ হৈ কিবা হোৱা নহয় সেইবিলাকতো ভাল হৈ যায় আপোনাৰ মানে খাব পাৰিব বহুত গৰম হৈছে দিয়াচোন বাৰু থেংক ইউ দেই এতিয়া কথা হ'ল কি আপোনাৰ সেইটো তেনেকুৱা ধৰণে নহয় তাৰমানে কোনোবাই এদিন মই পাইছিলো তাৰ মাকক তাত এতিয়া অসুখ হৈ আছিলে মোৰ ওচৰত কিবা সহায় এটা বিচাৰি আহিছিলে মই বোলো কি হৈছে তাৰ বোলে ফেটি লিভাৰ ভাল হৈ যায় নহয় মই গম পাইছিলো কাগজ পত্ৰবোৰ লৈ আনিছিলে মানে আমি সেই যাত্ৰাৰ পৰা টকা 5,000 দিছিলো তাক কি কৰিব আৰু উপায়তো নাই আৰু এইবোৰ দেখাব ডক্টৰ ভাল দেখা নাই গৰম হৈ আছে
ভাল দেখা নাই মানে এইটো বটল আছিলে নহয় এইটো লগত মিলাই লওক ৰ'ব ভাল দেখা নাই মানে কি মোৰ স্বাস্থ্য ভাল দেখা নাই আৰু আপুনি এনেকে আকৌ পঢ়া স্কুলত ক্লাছ কৰিবলৈও দিগদাৰ নহয় নহয় যিমানলৈকে পাৰো যাওঁ আৰু সিমানলৈকে আৰু মানে আপুনি এই যে ক্ষীণ দেখিছো বুলি কৈছে হয় বাৰু ক্ষীণাইছো মোৰ মানে ইমিউন চিষ্টেমটো কম আপুনি জানে যে 2013 চনত তেতিয়া মোৰ অসুখ হৈছিলে নহয় শুনিছিলো আমি কেঞ্চাৰ হৈছিলে তেতিয়া আপোনালোক চাকৰি জেগাত আছিলে ইয়াৰ পৰা ফোন কৰিছিলে এনেকে ফোন কৰিছিলে ল'ৰাটো যাওঁতে তেতিয়া বহুতে সহায় কৰিলে আৰু বহুতে আপোনাৰ মানসিকভাৱেও শক্তি দিলে আৰ্থিকভাৱেও শক্তি দিলে আপুনি যে ক'লে ক্ষীণাইছো কিবা হৈছো আপুনি উদাহৰণ দিলে সেই ল'ৰাটো ঢুকোৱাৰ কথা এই কথাবোৰত মই ইমান আজিকালি মানে হেৰি নকৰো চিৰিয়াছলি নলওঁ এই মোৰ যেতিয়া অসুখ হৈছিলে তেতিয়া মানুহবোৰে কি কৰিলে গম পায় নাই মোৰ তেতিয়াতো বিয়া হোৱা আপোনাৰ 2 বছৰ পাৰ হৈ গৈছিলেহে মানুহজনীক মানুহবোৰে সোধে বোলে বিয়া হোৱা কিমান দিন হ'ল গমটো পায় আৰু 10 চনত বিয়া হৈছিলে বোলে 2 বছৰ হৈ গৈছে এতিয়া মানুহবোৰে কি বুলি কয় বুলি আহিছে এতিয়া মানুহবোৰে কয় আয়ু দেহি তাৰমানে এইটো বুজায় আৰু বিয়া হৈ আহিছিলাহে কেইদিননো থাকিবা এতিয়া আকৌ ল'ৰাটো আকৌ আমাৰ ইয়াৰ বয়সৰ দেই আমাৰ চিনি পোৱা নাই তাক তোমাৰ একে বয়স অলপ ইফাল সিফাল যায় কিহত জন্ম তুমি কোন চনত 12 চনত কি মাহ 12 জুলাই 12 চনত 12 জুলাই আমাৰতো একে দেখোন মানে তাৰিখটো 12 জুলাই নহয় মাহটো একে সমবয়সী আৰু তাত এতিয়া বয়স 8 মাহ তেতিয়া মানুহবোৰে তালে খুব কৰুণ দৃষ্টিৰে চাই কয় আয়ু দেহি ল'ৰাটো 8 মাহে হৈছে কোনোবাই আকৌ মোক ক'লে বোলে এটা কাম কৰিবা মৃত্যু আৰু কাৰোবাৰ 2 দিন আগত 2 দিন পাছত থকা দিনকেইটা কিতাপ পত্ৰ পঢ়িয়ে থাকা তেনেকুৱা ধৰণৰ কথা মই নুশুনা নহয় গতিকে আপুনি এতিয়া মোক ক্ষীণ দেখিলো বুলি কৈছে কোনোবা ঢুকোৱা কথা কৈছে এই কথাবোৰত মই ইমান গুৰুত্ব দিয়া নাই নহয় আপোনাৰ যদি হেৰিটো চিষ্টেমটো অকমান দুৰ্বল আপুনি হেৰি কৰিব আকৌ মানে নিজৰ যত্ন ল'ব সময় দিব আকৌ নিজক সময়নো কেনেকে দিব হাজাৰজন মানুহ মোলৈ অপেক্ষা কৰি থাকে স্বাস্থ্যটো ভালে থাকিলেহে পাৰিব আৰু সেইবোৰ কৰি আছো কাৰণে ভালে আছো আচ্ছা আৰু এটা মই কথা কম বেয়া পাব নি কওকচোন মোক যি ক'লে আৰু আপুনি ক্ষীণ দেখিছো নহয় আচলতে আপুনি ভাল ভাৱ আছে কাৰণে ভাল ভাৱ আছে ঠিকে আছে কিন্তু এই খবৰ যেতিয়া কৰিবলৈ আহিব মই কি কৰো বুলি আহিছে মই মানুহবোৰক যেতিয়া খবৰ কৰিবলৈ যাওঁ তুমিও ডাঙৰ হৈ আহিছা শুনি লোৱা দেই কথাটো মই খবৰ কৰিবলৈ গ'লে মই মানুহবোৰক কওঁ বোলো মই যিমান ক্ষীণ দেখিম বুলি ভাবিছিলো সিমান কিন্তু ক্ষীণ দেখা নাই দেই স্বাস্থ্য ভালেই দেখিছো নহয় শুনক কথাটো সেইটো মহৌষধ কেতিয়াবা মানে সঁচা কথাও পাপ হয় কেতিয়াবা মিছা কথাও পুণ্য হয় মই গতিকে মানুহক উৎসাহ দিওঁ আৰু কোনোবা মৰিলে মেলিলে এই কথাবোৰ নকব আকৌ এই কথাবোৰে মানুহৰ মন ভাঙি দিয়ে না দিয়ে নে নিদিয়ে কওক আপুনি দিয়ে বাৰু গতিকে এইবোৰ ক'ব নালাগে নহয় আমি দেখুৱা নাই কাৰণে কৈছো কথাটো জানছা আপুনি বেছিকে অৱহেলা কৰে নাই দেখুৱাটো কৰিছো বাৰু দেখুৱাটোনো কেলে নকৰিম কৰিছো মানে সেই আমাৰ মানুহজনীয়ে এনেকে দালচেনি এনেকে গুড় তাৰপিছতে আপোনাৰ এনেকে কিবা কিবি বনাই খাবলৈ দিছে মোৰ আকৌ এই বান্ধৱী এগৰাকী আছে তেখেতৰ হাজবেণ্ডৰ যেতিয়া হয় এনেকে তুলসী পাত চাত কাহ হ'লে খুৱায় কালি ফোনত কথা পাতি থকা শুনিছো কিপালি ভূঞা দেখিছা নাই ফেচবুকত দেখিছো কালি কথা পাতি আছিলে কৈছে বোলে এনেকে মোক কৈছে আৰু তেওঁ কিপালি বাৰে কৈছিলে এনেকে খাওক বুলি সব মিক্স কৰি মেলি দিছে খাইছো কালি অকমান ভাল পাই আছিলো জানেনে আজি তেতিয়াহ'লে আপুনি আম চাম নাখাব আকৌ লোভিয়া মানুহ যে চুগাৰো আছে নহয় বোলে চুগাৰটো আছে কিন্তু এই চুগাৰ থকা মানুহবোৰে কণ্ট্ৰল কৰিব নোৱাৰে বুজিছে মই কিন্তু পাৰো
তথাপিতো মই এনেকুৱা কাহ হৈছে এইবোৰ পানী খাব নালাগে দেই মই আনি দিম তোমাক দেই ভিতৰৰ পৰা এইবোৰ মানে এইবোৰ অকণমান আজি মানুহ নাই মাও গ'ল এই নামঘৰ এভাগলৈ মানে মই মোৰ কাৰণে সপ্তাহটোত 2টা বাৰত এভাগত 9 টকা আৰু এভাগত 3 টকা মানে পৰিঘনা এটা দিয়ে এইটো বিশ্বাস আৰু ভগৱন্তৰ ওপৰত গতিকে আপোনাৰ এইটোৱে কথা সেইদিনা ভাল পাইছিলোঁ মাজত মানিলোঁ এই আমাৰ স্কুলৰে ছাত্ৰী এগৰাকী ঘৰৰ পৰা দিছিলে খাই দিলে চিন্ময়ী তাইৰ নাম গোটেই বাৰীখন আম দিলোঁ খাই মায়ে বাধা দিছে চিন্ময়ীক চিনি পোৱা নহয় তুমি তোমালোকে চিন্ময়ীহঁতৰ পৰা দিছিল তাৰপিছতে মানুহগৰাকী আকৌ এনেকুৱা তেওঁ মানে বৰ হেৰি নকৰে খাতি কৰা বিধৰ নহয় প্ৰেক্টিকেল তাৰমানে খাই দিয়ক পক চুটটো তেনেকুৱা টাইপৰ তেতিয়া নিজেও পাছৰবাৰ নাখাব মই মানে বেছি আৰু নাখাব নেমেলিব কৈ নাথাকে এনেও প্ৰেক্টিকেলি গম পাব বুলি ভাবিলে যে খাই দিলোঁ সেয়া হ'ল বাৰু নাখাওঁ আপোনালোকে ক'লে যেতিয়া ল'ৰাটোকে দিব ল'ৰাটোকে দিম সেয়া আৰু তাকে তথাপি আপুনি বেয়া নাপাব খিনোৱা বুলি কোৱা কথাটো ক'ব নালাগিছিলে বাৰু একো নাই কিন্তু হ'লেও নহয় নহয় খিন দেখিছো যে মই মানে পেটত কথা ৰখা মানুহেই মই নহয় এইবোৰ কথা শুনি শুনি অভ্যস্ত হ'লো কিন্তু বেলেগ মানুহে ভয় খাব যে কথাটো তেনেকে শুনিলে হতাশ হ'ব নাই মোকতো এজনে মাহঁতে একো কোৱা নাই নে ইমান খিনাইছা দৌ তুমি হেৰি নকৰা কেলে আপোনাৰ দৌ বুলি মাতে বোলে দৌ বুলি মাতে স্কুলত ক'ব নালাগে আকৌ দেই আজিকালি ল'ৰা ছোৱালীবোৰ যিহে বদমাছ শ্ৰীমন্ত ছাৰ আহিছে বুলি নকয় দৌ ছাৰ আহিছে বুলিহে ক'ব আকৌ লাগিলে যাব পইচাটো দি পঠিয়াইছিলো পালো এইকেইদিন মই পঢ়াব পৰা নাই আৰু মানে মই তোমাক এটাই কওঁ যোৱা বছৰ পইচা মই এইবাৰতো নিজৰ স্কুলৰ ল'ৰা ছোৱালী পঢ়োৱা নাই আৰু নপঢ়াওঁ নিজৰ স্কুলৰ ল'ৰা ছোৱালী মই স্কুলত যি পঢ়াওঁ টিউশ্যনটো সেইটো পঢ়াওঁ মোৰ ওচৰলৈ অহা কথা নাভাবিবা দেই হা আৰু পইচাটো দিব সেইটো নিদিলেও হ'লহেঁতেন মই পাহৰিছিলোগৈ যোৱা বছৰ বেয়া লাগে নহয় পঢ়া ধাৰটো থাকিব নালাগে বুলি কয় একো নাই এইবাৰ গৰম বন্ধত ল'ব নি আকৌ মই নক'ব দেই তাক কিবা থাকিলে শুন তুমি আহিবা মই যি পাৰোঁ শিকাই দিম এইবোৰ টিউশ্যন চিউশ্যনৰ কথা নক'ব আৰু এই যিবিলাক ল'ৰা ছোৱালী আপোনাৰ মানে ইহঁতবোৰে পাৰেই এবাৰ অকণমান মন দিলেই হয় গম পাইছেনে সেয়া আমি বেছি দেৰি নকৰোঁ মানুহগৰাকী থকা হ'লে বহিলোহেঁতেন বাৰু ভাল পালোঁ দেই অহাৰ কাৰণে আৰু চাহ তাহ অকণমানো দিব নোৱাৰিলোঁ শুনটো তুমি হেৰি কৰিবা দেই গৰম পানী হাত ভৰিকেইটা ধুবাগে দেই গৰম পানী হাত ভৰিকেইটা ধুবাগে তোমাৰ নহ'লে হেৰি হ'ব এই ওচৰলৈ আহিছিলা যে ধূপ এডাল জ্বলাই দিম মা আহক বহি আছোঁ আৰু বাৰান্দাতে ঠিক আছে বাৰু আৰু এনেকৈ খবৰ খাতি কৰিবলৈ আহিলে মাস্ক মাৰি আহিবা দেই মাস্কখন লগাই আহিবা এতিয়াতো ক'ভিডৰ দিন হ'লে খবৰ কৰিবলৈকে লাগিলে এতিয়া আৰু এনেকুৱা স্বাভাৱিক দিন কাৰণে আহিছে আপুনি মনত আকৌ হেৰি নাৰাখিব মই অভ্যস্ত হৈ গ'লো কৈছোঁ নহয় আপোনাক দিয়ক তেতিয়াহ'লে দেই পঢ়িবাগে দেই শুন পৰীক্ষাও পালেই নহয় মঙলবাৰৰ পৰা তোমালোকৰ ঠিক আছে যোৱা